এনো আম খাই কেনেকুৱা লাগিছে হা দেখাচ্ছে মামীয়ে কাটি দিছে আজি মামীয়ে কাটি দিছে বিৰাট ভাল পাইছে খাই ন এইফালে আমাৰ ভণ্টি অঁ খাম খাম এইফালে আকৌ ভাইটি অ' ভাইটি আম খাইছা আমাৰ এতিয়া হুনমইনা আম খাইছে দেই এইটো দিয়া থেংক ইউ মোকো আম দিছে এইফালে আমাৰ বেটাও আম খাইছে মমায়েকৰ ঘৰত আহি পেলাই পূৰা আম খোৱাত লাগিছে আমাৰ এইফালে ছোৱালীজনী এইফালে আমাৰ ছোৱালীজনীয়ে আম খাইছে দেই আমকেইটা মিঠা নে মতে খাব লাগিব ন আমটো অঁ কুকুৰকেইটাক খুৱাই দিয়া আকৌ কুকুৰজনী খাব নাই নাখায় অ' ইমান ধুনীয়া আমটো বাপৰে ইমান মজা থেংক ইউ ইমান ধুনীয়া আম দিছে আমাৰ ভাইটিয়ে দিছে দেই মোক এইফালে আমাৰ সোণমইনাই দিছে এইটো আমটো ইমান ধুনীয়া আম দিছে এই আছোঁ আম খাইছোঁ দেই আম খাইছোঁ ধুনীয়া আকৌ আমটো ঘৰৰ আম খাইছোঁ ঘৰৰ গছৰ আম নিজৰ গছৰ আম নিজৰ ঘৰৰ গছৰ আম দেই এইবিলাক মেংগো পিষ্টল মজা ভাইটি ইমান ধুনীয়া যে আমটো কোনে ৰুইছে ভাইটি তুমি দিছিলা মই ৰুই দিলোঁ পাহৰিয়ে থাকিলোঁ নিজে ৰুই নিজে পাহৰি থাকিলোঁ ন লেতেৰা কাম কেলৈ কৰিছা আকৌ লেতেৰা কাম কেলৈ কৰিছা কি কৰিছা কোৱাচোন এই ভগৱান লেতেৰা কাম কেলৈ কৰিছা ইয়াত আহিলে মানে অলপ বেলেগেই হৈ যায় মানে আমাৰ বেটা যে মায়ে কি কৰিছে এইখিনি এই কি হয় খৰিচা কিন্তু ধৰি আছে যে সেই শুকুৱালে নেকি শুকুৱাটো হৈ গ'ল এতিয়া বটলত ভৰাম আচাৰ বনাব এইটো বগা হৈ তাৰমানে হেৰি চেপি পেলাই এনেকৈ শুকুৱাই দিলে অঁ এইখিনি আচাৰ বনাব লৈছে মায়ে খৰিচা আচাৰ বনাব লৈছে মায়ে ইয়াৰ লগত বগা সৰিয়হ পিচি মেলি মিক্স কৰি এজনী মোৰ মা হয় দেই বন্ধু বান্ধৱীসকল এয়া মোৰ মা হয় মই এতিয়া মাহঁতৰ ঘৰলৈ আহিছোঁ মাহঁতৰ ঘৰতে আছোঁ আজি আহিলোঁ আৰু এয়া দেখিছে মায়ে সেইবিলাক হেৰি কৰিব লৈছে আচাৰ বনাবৰ কাৰণে ৰেডি কৰিছে আৰু এইখিনি ভৰাই দিব আৰু সৰিয়হ পিচি সৰিয়হ পিচি পেলাই দিব সৰিয়হখিনি যে শুকুৱাই দিলে এইখিনি নেকি অঁ এইখিনি সৰিয়হখিনি শুকুৱাইছে মায়ে ৰ'দ দিছে যে আজি বহুত দিনৰ মূৰত ৰ'দটো পাইছে আচাৰ বনাবৰ কাৰণে ৰেডি কৰিছে এয়া সৰিয়হখিনি শুকুৱাই লৈছে এফালে বাঁহগাজ শুকুৱাই লৈছে আচাৰ কৰিবৰ কাৰণে মায়ে খুব ধুনীয়াকৈ আচাৰ মই নিজে ৰুই থৈ যোৱা কপৌ ফুল আছিলে খুব ডাঙৰকৈ ফুলে ইমান ভাল লাগে বিহুত আগতে মাৰিছিলোঁ জিৰৈতে ৰুই থৈ যোৱা কপৌ ফুল চব এইজোপা ভেৰাইটিজ ডিজাইনৰ কপৌ ফুল আৰু এইজোপা কপৌ ফুল বিহুত যে লাগতিয়াল কপৌ ফুল এজোপা বিহুতে মাৰে যে আৰু এইজোপা হালধীয়াকৈ ফুলে প্ৰতিজোপা একেলগতে মই ৰুই দিছিলোঁ আৰু অকণমান কমিলে হয়তো খহিও পৰে কেতিয়াবা বেছি ৱেট হ'লে আৰু বেছি বাঢ়ি গৈছিলে এইফালে দেখিছে গোটেই গছজোপা মেৰিয়াই ধৰিছে এইজোপা আমলখি গছত ফুলেৰে মেৰিয়াই আছে দেখিছেনে গোটেই ফুল এইবিলাক দেখিছে গোটেই গছজোপাত ফুলেৰে ভৰ্তি বৰ ধুনীয়া ফুলে এজোপা ফুলো আৰু এইফালে মায়ে প্ৰায় ফুল ৰুই পেলাই ধুনীয়া কৰি থৈছে দেই ঘৰটো হ'লে ইয়াত দেখিছে মায়ে ৰুই থৈছে ইমান ধুনীয়াকৈ ফুল পুলি ৰুই থৈছে ইমান ধুনীয়াকৈ ফুলৰ বাৰীখন পাতি থৈছে এইবিলাক পিছে আমি যোৱাৰ পাছত মাহঁতে ধুনীয়াকৈ ৰুই থৈছে দেই ফুল বাৰীবিলাক আমাৰ বোৱাৰীজনীও অৱশ্যে ফুল চুলবিলাক ৰুৱে বৰ ধুনীয়াকৈ ৰুৱে এইবিলাক দেখিছে ইমান ধুনীয়াকৈ ফুলবিলাক ৰুই থৈছে দেই দেখিয়ে ভাল লাগে মোৰ অৱশ্যে ফুল বোলা বস্তুটো এনেও ভাল লাগে এইজোপা হ'ল কফুল গছ আপোনালোকে শুনিছেনে কফুল গছ যিজোপা নেকি তামোলৰ দৰে চুবাই খায় তামোলৰ বদলি মানে কফুল খায় কফুলজোপা খালে মানে ভাল লাগে বৰ ধুনীয়া সুগন্ধি এটা আহে আৰু এইফালে বেঙেনা ৰুই থৈছে এইফালে কুঁহিয়াৰ এনেকৈ মানে মায়ে প্ৰতিটো বস্তু ইফালে নেমু এইফালে জাহাজী কল আৰু এইফালে মহানিমৰ গছ এইবিলাক প্ৰতিটো বস্তু মানে অকণ ৰুই থৈছে পাণৰ লতা আৰু এইফালে দেখিছে জলকীয়া সকলোবিলাক বস্তু মানে মায়ে অলপকৈ ৰুই থৈছে আৰু এইবিলাক দেখিছে আৰু ফুলবিলাক চব
এইবিলাক সকলোবিলাক কিন্তু মায়ে আমি নথকা অৱস্থাত এতিয়া ৰুই থৈছে। ইমান ধুনীয়া ধুনীয়াকৈ ৰুই থৈছে চাওকচোন। গোটেই অশোক ফুল চাওক, জবা ফুল চাওক, কিমান ধুনীয়াকৈ ফুলি আছে সকলোজোপা ফুল। এইফালে চাওক অশোক ফুল ফুলিছে, এইফালে মচুন্দা ফুল ফুলি আছে, এইফালে চাওকচোন ফুল দেখিছে কৰবী ফুলজোপা কিমান আহল বহলকৈ ডাঙৰকৈ ফুলি আহিছে, ইমান ধুনীয়া লাগিছে দেখিবলৈ। সেই ওপৰলৈ উঠি যোৱাজোপাও বৰ ধুনীয়া ফুল ফুলে, কিন্তু এতিয়া ফুলা নাই, খুব ধুনীয়া ফুল ফুলে। এইফালে জবাব ফুল, ৰঙা জবাব আৰু সকলোবিলাক ফুল এনেকৈ মানে বাৰীখনৰ কাষে কাষে ৰুই ৰাখিছে। এইজোপা জলকীয়া দেখিছে ইমান ধুনীয়া বেঙুনীয়া বেঙুনীয়া ফুলৰ দৰে লাগিছেনে বাৰু? আপোনালোকে চাওকচোন, ইমান ধুনীয়া ফুলৰ দৰে লাগিছেনে বন্ধু বান্ধৱীসকল? ইমান ধুনীয়া লাগিছে। এজোপা জলকীয়া হয়, ফুল নহয় কিন্তু। আৰু এইফালে শেৱালি গছ এজোপা, এতিয়াতো শেৱালি ফুল নুফুলে বাৰু, তথাপিতো শেৱালি ফুল আছে দেখিছে। আৰু এইফালে দেখিছে বিলাতী আজাৰ বুলি কওঁ আমি, কিন্তু কি আজাৰ বুলি কয় আৰু মই নাজানো, কিন্তু আজাৰ ফুলৰ সৰু সৰু আজাৰ ফুলটো দেখিছেনে কিমান ধুনীয়া ফুলি আছে। ফুলজোপা ইমান ধুনীয়াকৈ ফুলি আছে এনেকৈ কৈ পেলাই। গোটেই বাৰীখনতে ফুলে ফুল কৰি ৰাখিছে, তাৰ মাজে মাজে আৰু জলকীয়া কলগছ সকলোবিলাক ৰুই দিছে। বাৰীখনত প্ৰতিটো বস্তুৱে মানে এনেকৈ অলপ অলপ ৰুই থৈছে। এইবিলাক এইফালে এজোপা তেনেকুৱা বেঙুনীয়া বেঙুনীয়া কালাৰৰ মানে ৰুই থৈছে আৰু জলকীয়া, আৰু এইফালে বেঙেনা দুই এটা কেতিয়াবা লাগে। আৰু এইফালে দেখিছে এইটো জলকীয়া ভেকুৰী জলকীয়া, আমাৰ ঘৰতো এইটো সচটো আছে বাৰু। আৰু এইফালে পাণৰ লতা ৰুই থৈছে, আৰু প্ৰতিটো বস্তু এনেই অকণকৈ ৰুইছে। আৰু এইজোপা হয় ডালিমৰ পুলি, এনেকৈ আৰু কম পৰিমাণে আৰু চাটনি খাবলৈ এইফালে নগা ধনিয়া, সকলোবিলাক বস্তু অকণকৈ। আৰু এইফালে দেখিছে দুপৰ টেঙা পাথৰৰ কাৰণে খুব ভাল, খালী পেটত পাথৰৰ কাৰণে এইটো দুপৰ টেঙা আগ পিচি পেলাই খাব লাগে খালী পেটত, তেতিয়া পাথৰ বোলে গলাই দিয়ে। পাথৰৰ কাৰণে দুপৰ টেঙা খুব ভাল, পেটত যিটো বেমাৰ হয় যে মানুহৰ। আৰু চাব দেই আপোনালোকক। আৰু এইফালে মচুন্দৈ চব আছে তলত, মানে এইবিলাক মচুন্দৈ এইটো চাটনি খাবৰ কাৰণে অলপ অলপ আছে। প্ৰতিটো বস্তুৱে অকণমানকৈ ৰুই ৰাখিছে। আৰু এইফালে দেখিছে এইজোপা ফুলজোপা খুব মৰম লাগে, এইজোপা ফুল ইমান ধুনীয়াকৈ ৰুই ৰাখিছে চাওকচোন। আমাৰ মায়ে মানে বাৰীখন পূৰা সজাই ৰাখিছে আৰু দেই, অকল কামতে লাগি থাকে। আকৌ কাম কৰি মানে বেমাৰী হৈছে মানে মানুহজনী, অকল কামতে লাগি থাকে। আৰু এইবিলাক ধুনীয়াকৈ ফুলবিলাক ৰুই থৈছোঁ। এইবিলাক ফুলবিলাক আমি একদম জিৰৈতে ৰোৱা দেই, একদম জিৰৈতে ৰুই থৈ যোৱা। এইবিলাক এতিয়াও ধুনীয়া হৈ আছে ফুলবিলাক বাৰু। এয়া আমাৰ খুৰীদেউহঁতৰ ঘৰত আহি পেলাই ভাত খাইছোঁহি দেই। এয়া খুৰীয়ে ঢেৰ আইটেম কৰি দিছে আমাৰ, এয়া দেখিছে, এয়া খাই আছোঁ আৰু ইমান ভাল লাগিছে নহয়। আজি বেলেগৰ হাতৰ ভাতকেইটা খাবলৈ ইমান ভাল লাগিছে। মানে বেলেগ মানে ক'লে মানে ভুলেই হ'ব বাৰু, নিজৰ মানুহৰ হাতৰে আজি খাই কিমান যে ভাল লাগিছে। আজি কিমান দিনৰ মূৰত যে মই আচলতে অইনে বনাই দিয়া ভাত খাইছোঁ, ভাল লাগিছে। নিজৰ হাতৰে খাই পেলাই সদায় আমনি পাইছোঁ। এয়া খুৰীও লৈ লৈছে ওচৰতে, আৰু ময়ো লৈ লৈছোঁ। আৰু আমাক খুৰীয়ে যোগাৰ কৰি দিছে। আৰু এয়া খুৰীদৰে মানে কামত লাগি আছে, এয়া ইটো সিটো যোগাৰ কৰি আছে। আমাৰ ধুনু চোলাই আছে, মমায়েকৰ ঘৰৰ পৰা মমায়েকৰ ঘৰলৈ আহিয়ে চোলা পালে। আজি চব সুখে দুখে আমি সকলোৱে পৰিয়ালটোৱে একলগ হৈ খাবলৈ লৈছোঁ। এয়া হ'ল মোৰ নিচা আপাৰ ঘৰত আজি এসাঁজ খাবলৈ বুলি আহিলোঁ সুখে দুখে। আৰু এয়া সকলোৱে মিলি পেলাই এসাঁজ খাইছোঁ দেই। খুব ধুনীয়াকৈ বনাইছে, কোমোৰা আৰু হাঁহৰ মাংস, দালি, ঔটেঙা, ইমান ধুনীয়াকৈ সজাই দিছে মোৰ বৌজনীয়ে। আমাৰ ককাইদেউ ল'ৰা, এইটো ককাইদেউ ল'ৰা। আৰু এইফালে মোৰ বেটা বহিছে, আৰু এইফালে আমাৰ ককাইদেউ ছোৱালীজনী ভাত খাব লৈছে। আৰু সকলোৱে মোৰ এইফালে ভাত সজাই ৰাখিছে। মই অকণমান ভিডিঅ'টো আপোনালোকক কৰি পেলাই অকণমান দেখাইছোঁ। আৰু দুখীয়াভাৱে আমি এনেকৈ এসাঁজ খাব লৈছোঁ। আমাৰ এজনী বৌ হাঁহি যোৱাজনী আমাৰ বৌ হয় দেই, অকণমান লৈ দিছোঁ, তাই অকণমান লাজ কৰে মানে, এনেই দেখাই দিছোঁ অকণমান। বৌয়ে সকলোকে ধুনীয়াকৈ দি আছে, আৰু ময়ো খাবলৈ বহোঁ। আৰু কেনেকুৱা হা? আমাৰ বেটা খুব ফূৰ্তি আজি। আৰু আপোনালোকে ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু দেই। আমি এতিয়া খাব লওঁ, তেনেহ'লে ভিডিঅ'টো ইমানেই।